আদিপুস্তক 25 নম্বৰ অধ্যায়। পাছে অব্ৰাহামে কতুৰা নামেৰে আৰু এজনী মানুহ বিয়া কৰালে। তাই জিমৰন, জকচন, মদান, মিডিয়ন, জিছবক আৰু চুহ এইবিলাক পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে। এই জকচনৰ সন্তান চিবা আৰু দদান, আৰু অচুৰিয়া, লতুচিয়া, লিউমিয়া এইবিলাক দদানৰ সন্তান। মিডিয়নৰ সন্তান ঐফা, এফৰ, হনুক, অবিদা আৰু ইলদায়া। এই আটাইবিলাক সেই কতুৰাৰে সন্তান। পাছে অব্ৰাহামে নিজ সৰ্বস্ব ইছাকক দিলে, কিন্তু নিজ উপপত্নীহঁতৰ সন্তানবিলাকক হলে দান স্বৰূপে অলপ অলপ দি অব্ৰাহামে নিজে জীয়াই থাকোঁতেই তেওঁৰ পুত্ৰ ইছাকৰ ওচৰৰ পৰা পূব দেশলৈ পঠাই দিলে। অব্ৰাহামৰ আয়ুস 175 বছৰ। তেওঁ ইমান বছৰ জীয়াই আছিল। এইদৰে অব্ৰাহামে অতি বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই উত্তম বৃদ্ধ অৱস্থাত প্ৰাণ ত্যাগ কৰিলত তেওঁৰ ওপৰ পিতৃবিলাকৰ লগলৈ তেওঁক নিয়া হল। তাতে তেওঁৰ পুত্ৰ ইছাক আৰু ইছমাইলে মম্ৰিৰ তলত থকা হিত্তিয়া চুহৰৰ পুত্ৰ ইফ্ৰুনৰ পথাৰৰ মকপেলাৰ গুহাত তেওঁক মৈদাম দিলে। সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানবিলাকৰ পৰা কিনিছিল। তাতেই অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰি এই দুয়োকো মৈদাম দিয়া হল। অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইছাকক আশীৰ্বাদ কৰিলে, আৰু ইছাকে বেৰ লহয় ৰৈৰ ওচৰত নিবাস কৰিলে। ইছমাইলৰ বংশ ইছাকৰ বিৱৰণ। ছাৰাৰ বেটী মিছৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ প্ৰসৱ কৰিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইছমাইলৰ বিৱৰণ এই। নাম আৰু গোষ্ঠী অনুসাৰে ইছমাইলৰ সন্তানবিলাকৰ নাম এই। ইছমাইলৰ জ্যেষ্ঠ পুত্ৰ নবায়ুত, তাৰ পাছত কেদৰ, অদবেল, মিপচম, মিছমা, দুমা, মচ্ছা, হদদ, টেমা, জতুৰ, নাফিছ আৰু কেদমা। এইবিলাক ইছমাইলৰ সন্তান। সিবিলাকৰ এই নাম অনুসাৰে সিবিলাকৰ গাঁও আৰু চাউনি আছিল। সিবিলাকেই নিজ নিজ জাতি অনুসাৰে 12জন অধিপতি আছিল। ইছমাইলৰ আয়ুস 137 বছৰ। পাছে তেওঁ প্ৰাণ ত্যাগ কৰিলত তেওঁৰ লোকবিলাকৰ লগলৈ তেওঁক নিয়া হল। পাছে তেওঁৰ সন্তানবিলাকে হবিলাৰ পৰা মিছৰ দেশৰ সন্মুখে থকা চুৰলৈকে অচুৰৰ ফালে বসতি কৰিলে। এইদৰে তেওঁ নিজৰ সকলো ভায়েকবিলাকৰ আগত বসতিৰ ঠাই পালে। অব্ৰাহামৰ পুত্ৰ ইছাকৰ বিৱৰণ এই। ইছাকে অব্ৰাহামৰ ঔৰসত জন্ম পালে। ইছাকে পদ্দন অৰামৰ অৰামিয়া বথুৱেলৰ জীয়েকক অৰামিয়া লাবনৰ ভনীয়েক ৰিবেকাক বিবাহ কৰা কালত তেওঁৰ বয়স 40 বছৰ আছিল। ইছাকৰ ভাৰ্যা বাজি হোৱাত ইছাকে তেওঁৰ অৰ্থে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাতে জিহুৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলত তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হল। পাছে গৰ্ভত সন্তানে ঠেলাঠেলি কৰিব ধৰিলে। তাতে তেওঁ কলে, যদি এইদৰেহে তেন্তে মই কিয় জীয়াই আছো? এই বুলি তেওঁ জিহুৱাক সুধিবলৈ গল। তেতিয়া জিহুৱাই তেওঁক কলে, তোমাৰ গৰ্ভত 2 জাতি আছে, আৰু তোমাৰ উদৰৰ পৰা 2 জাতি বাহিৰ হৈ বেলেগ হব। এক জাতি আন জাতিতকৈ পৰাক্ৰমী হব, আৰু বৰটো সৰুটোৰ বন্দী হব। পাছে প্ৰসৱৰ কাল সম্পূৰ্ণ হল, আৰু দেখা তেওঁৰ গৰ্ভত এহাল যজা লৰা। তাৰে প্ৰথমটো ৰঙা, আৰু তাৰ গোটেই গা নুমাল বস্ত্ৰৰ নিচিনা নুমাল হৈ ওলাল। এই কাৰণে সিবিলাকে তাৰ নাম এছৌ নুমাল ৰাখিলে। পাছে তাৰ ভায়েক বাহিৰ হল। তাৰ হাতে এছৌৰ গুৰুৱাত ধৰি আছিল। এতেকে তাৰ নাম জাকুব গুৰুৱা ধৰা ৰখা হল। তেওঁ সিহঁতক প্ৰসৱ কৰা কালত ইছাকৰ বয়স 60 বছৰ আছিল। পাছে লৰাহঁত ডাঙৰ হলত এছৌ চিকাৰত নিপুণ আৰু বনত থাকোতা লোক হল, কিন্তু জাকুব শান্ত আৰু তম্বুত থাকোতা লোক হল। ইছাকে এছৌৰ পহু মঙহ খাবলৈ পোৱাৰ কাৰণে তেওঁ এছৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হলে জাকুবকহে স্নেহ কৰিছিল। পাছে এদিন জাকুবে দাইল ৰান্ধিছিল। এনেতে এছৌৱে পথাৰৰ পৰা আহি ক্লান্ত হৈ জাকুবক কলে, বিনয় কৰো, সেয়া ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া, কিয়নো মই ক্লান্ত হৈছো। এই হেতুকে তেওঁৰ নাম ইদুম ৰঙা ৰখা হল। তেতিয়া জাকুবে কলে, আজি তোমাৰ জ্যেষ্ঠাধিকাৰ মোক বেচা। তাতে এছৌৱে কলে, দেখা মই মৰিবলগীয়া হৈছো, জ্যেষ্ঠাধিকাৰত মোৰ কি লাভ? জাকুবে কলে, তুমি মোৰ আগত প্ৰথমে শপত কৰা। তাতে তেওঁ তেওঁৰ আগত শপত কৰি নিজ জ্যেষ্ঠাধিকাৰ জাকুবক বেচিলে। তেতিয়া জাকুবে এছৌক পিঠা আৰু মচুৰ দাইলৰ ৰন্ধা তৰকাৰী দিলে। তাতে তেওঁ খাই উঠি গুচি গল। এইদৰে এছৌৱে সেই জ্যেষ্ঠাধিকাৰ হেয় জ্ঞান কৰিলে। সেয়া আছিল আদিপুস্তক 25 নম্বৰ অধ্যায়। আদিপুস্তক 26 নম্বৰ অধ্যায়। অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ বাহিৰে সেই দেশত পুনৰাই আকাল হোৱাত ইছাকে গৰাৰলৈ ফলিষ্টিয়াবিলাকৰ ৰজা অবিমেলেকৰ ওচৰলৈ গল। পাছে জিহুৱাই তেওঁক দৰ্শন দি কলে, তুমি মিছৰ দেশলৈ নামি নাযাবা। যি দেশৰ কথা মই তোমাক কম তাতে থাকিবা। তুমি এই দেশতে প্ৰবাস কৰা। তাতে মই তোমাৰ সংগী হৈ তোমাক আশীৰ্বাদ কৰিম, কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দি মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সফল কৰিম।
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই তোমাৰ বংশক এই সকলো দেশ দিম, আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব। কিয়নো অব্ৰাহামে মোৰ কথা মানি মোৰ পালনীয় মোৰ আজ্ঞা বিধি আৰু ব্যৱস্থাবোৰ পালন কৰিছিল। পাছে ইছাকে গৰাৰত নিবাস কৰিলত সেই ঠাইৰ মানুহবিলাকে তেওঁৰ ভাৰ্যাৰ কথা সোধাত তেওঁ মোৰ ভনী বুলি ক'লে, কাৰণ মোৰ ভাৰ্যা বুলি ক'বলৈ তেওঁ ভয় কৰিলে। কিয়নো তেওঁ ভাবিছিল ৰিবেকা বৰ শুৱনি হোৱাত ইয়াৰ মানুহবোৰে তেওঁৰ নিমিত্তে কিজানি মোক বধ কৰিব। পাছে তেওঁ সেই ঠাইত ভালেমান দিন থাকিলত এদিন পলেষ্টিয়াবিলাকৰ ৰজা অবিমেলেকে খিৰিকী দুৱাৰেদি চাই ইছাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে। তাতে অবিমেলেকে ইছাকক মতাই নি ক'লে, দেখা, সেই তিৰোতা নিশ্চয় তোমাৰ ভাৰ্যা, তেন্তে তুমি ভনী বুলি কেনেকৈ কৈছিলা? ইছাকে ক'লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলো। তেতিয়া অবিমেলেকে ক'লে, তুমি আমালৈ এইটো কি কাম কৰিলা? লোকবিলাকৰ কোনো এজনে তোমাৰ ভাৰ্যাৰ সৈতে অনায়াসে শয়ন কৰিব পাৰিলেহেঁতেন। সেয়ে হোৱা হলে তুমি আমাক দুখগ্ৰস্ত কৰিলাহেঁতেন। পাছে অবিমেলেকে সকলো লোকক এই আজ্ঞা দিলে, বোলে যিকোনো এই পুৰুষক বা তেওঁৰ ভাৰ্যাকে স্পৰ্শ কৰিব নিশ্চয় তাৰ প্ৰাণদণ্ড হ'ব। সেই কালত ইছাকে সেই দেশত ধান বৈ সেই একে বছৰতেই 100 গুণ পালে, আৰু জিহুৱাই তেওঁক আশীৰ্বাদ কৰিলত সেই পুৰুষ বৰ মানুহ হ'ল, আৰু বৰ হৈ হৈ ক্ৰমেৰে অতিশয় মহান হ'ল, আৰু তেওঁৰ অনেক মেৰ ধন গোধন আৰু অনেক বন্দী বেটী হ'ল। এইকাৰণে পলেষ্টিয়াবিলাকে তেওঁলৈ ঈৰ্ষা কৰিলে। তাতে তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত অব্ৰাহামৰ বন্দীবোৰে যি নাদ খান্দিছিল সেই সকলোকে সিহঁতে মাটি দি পুতি বন্ধ কৰিলে। পাছে অবিমেলেকে ইছাকক ক'লে, তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা, কিয়নো তুমি আমাতকৈ অতিশয় শক্তিমান হলা। তেতিয়া ইছাকে তাৰ পৰা গুচি গৈ গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই নিবাস কৰিলে। আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খনা যি পানীৰ নাদ পলেষ্টিয়াবিলাকে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইছাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে, আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই ইছাকে সেইবোৰৰ নাম দিলে। আৰু ইছাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা জৰণী ভুমুক পালে। তাতে গৰাৰৰ পশুৰখীয়াবোৰে ইছাকৰ পশুৰখীয়াৰ সৈতে বিবাদ কৰি ক'লে, এই পানী আমাৰ। এই হেতুকে ইছাকে সেই নাদৰ নাম এছক বিবাদ ৰাখিলে, কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল। পাছে আৰু এটা নাদ খানিলত সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে। তাতে ইছাকে তাৰ নাম চিতনা বিপক্ষতা ৰাখিলে। আকৌ তেওঁ তাৰ পৰা গৈ আন এটা নাদ খান্দিলে, তাৰ নিমিত্তে হলে সিহঁতে বিবাদ নকৰিলে। তাতে তেওঁ তাৰ নাম ৰহোবোত বহল ৰাখি ক'লে, এতিয়াহে জিহুৱাই আমাক বহল ঠাই দিছে, এতেকে আমি দেশত বৃদ্ধি হ'ম। পাছে তেওঁ তাৰ পৰা বেৰচেবালৈ গলত সেই ৰাতিয়েই জিহুৱাই তেওঁক দৰ্শন দি ক'লে, মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা, কিয়নো মই তোমাৰ সংগী হৈ তোমাক আশীৰ্বাদ কৰিম, আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম। পাছে ইছাকে সেই ঠাইতে যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে, আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইছাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে। তাৰ পাছত অবিমেলেকে অহুজ্জত নামেৰে আপোনাৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফিখলকো লগত লৈ গৰাৰৰ পৰা ইছাকৰ ওচৰলৈ গ'ল। তাতে ইছাকে তেওঁলোকক ক'লে, তোমালোকে মোক ঘিন কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা, এতিয়ানো মোৰ ওচৰলৈ তোমালোক কেলে আহিছা? তাতে তেওঁলোকে ক'লে, জিহুৱা যে তোমাৰ সংগী তাক আমি নিশ্চয় জানিলো, আৰু আমাৰ মাজত আমাৰে মাজত এক শপত হবলৈ, আৰু আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই আৰু তোমাৰ মংগলৰ বাহিৰে একো কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলো, তেনেকৈ তুমি যাতে আমালৈ হিংসা নকৰিবা তোমাৰ সৈতে এনে নিয়ম স্থিৰ কৰিবলৈ আমি কোৱা মেলা কৰিলো। তুমি এতিয়া জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হলা। তেতিয়া ইছাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলত তেওঁলোকে ভোজন পান কৰিলে। পাছে তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি ইজনে সিজনৰ আগত শপত কৰিলে। তেতিয়া ইছাকে তেওঁলোকক বিদায় কৰিলত তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ'ল। আৰু সেইদিনাই ইছাকৰ বন্দীবোৰে আহি সিহঁতে খনা এটা নাদৰ বিষয়ে তেওঁক সংবাদ দিলেহি, বোলে আমি পানী পালো। তাতে তেওঁ সেই নাদৰ নাম চিবিয়া শপত ৰাখিলে। এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰচেবা বুলি প্ৰখ্যাত। পাছে এছৌৱে 40 বছৰ বয়সত হিত্তিয়া বেৰীৰ জীয়েক জিহুদীত আৰু হিত্তিয়া এলুনৰ জীয়েক বাছমতক বিয়া কৰিলে। কিন্তু ইহঁত দুজনী ইছাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ'ল। সেয়া আছিল আদি পুস্তক 26 নম্বৰ অধ্যায়। মথিয়ে লিখা শুভবাৰ্তা 8 নম্বৰ অধ্যায়। যীশুৱে এজন কুষ্ঠৰোগীক সুস্থ কৰা। পাছে তেওঁ পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দল তেওঁৰ পাছত গ'ল, আৰু চোৱা, এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি তেওঁক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক শুচি কৰিব পাৰে। তাতে তেওঁ হাত মেলি তাক চুই ক'লে, মই ইচ্ছা কৰিছো, শুচি হোৱা। তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ কৰা হ'ল।
পাছে যীশুৱে তাক ক'লে, সাৱধান হোৱা, এই কথা কাকো নকবা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ আৰু লোকৰ আগত সাক্ষ্য দিবলৈ মুচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ। এশৰ সেনাপতিৰ বন্দী সুস্থ কৰা। তেওঁ কফৰনাহুমত সোমালত এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি তেওঁক বিনয় কৰি ক'লে, হে প্ৰভু, মোৰ এটা বন্দী জঠৰ ৰোগত অতিশয় যাতনা পাই ঘৰত পৰি আছে। তেতিয়া তেওঁ তেওঁক ক'লে, মই গৈ তাক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাব গৈ মই এনে যোগ্য নহওঁ, কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ'ব। কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছো, মোৰ অধীনেও সেনাবিলাক আছে। মই এটাক যা বুলিলে সি যায়, আনটোক আহ বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে। যীশুৱে এই কথা শুনি বিস্ময় মানি পাছে পাছে অহাবিলাকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই। আৰু মই তোমালোকক কওঁ, অনেকে পূব আৰু পশ্চিমৰ পৰা আহি অব্ৰাহাম, ইছাক আৰু জাকুবৰ লগত স্বৰ্গৰাজ্যত বহিব, কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলোৱা হ'ব, তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব। পাছে যীশুৱে সেই সেনাপতিক ক'লে, তুমি যোৱা, যিদৰে বিশ্বাস কৰিলা সেইদৰে তোমালৈ হওক। তাতে সেই বন্দী সেই সময়তেই সুস্থ হ'ল। পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰা। পাছে যীশুৱে পিতৰৰ ঘৰত সোমাই তেওঁৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। তাতে তেওঁ তেওঁৰ হাত চুলতে জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে সন্ধ্যা হলত মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত তেওঁ বাক্যেৰে সেই আত্মাবোৰ খেদালে আৰু সকলো ৰোগীক সুস্থ কৰিলে। তেওঁৱেই আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে। এই যি বচন যীশুৱে ভাওবাদীৰ দ্বাৰা কোৱা হৈছিল, সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। পাছে যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি সিপাৰলৈ যাবলৈ আজ্ঞা দিলে। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে, হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। যীশুৱে তেওঁক ক'লে, শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই। পাছে শিষ্যবিলাকৰ মাজৰ আন এজনে তেওঁক ক'লে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক। যীশুৱে তেওঁক ক'লে, তুমি মোৰ পাছে পাছে আহা, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক। ধুমুহা বতাহ শান্ত কৰা। পাছে তেওঁ নাৱত উঠিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ পাছত গ'ল। তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত ঢৌৱেৰে নাওখন ঢকা হ'ল, কিন্তু তেওঁ টোপনিতে আছিল। তেতিয়া তেওঁলোকে ওচৰলৈ গৈ তেওঁক জগাই ক'লে, হে প্ৰভু, ৰক্ষা কৰক, আমি মৰোহে। তেতিয়া তেওঁ তেওঁলোকক ক'লে, হে অল্পবিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা? পাছে তেওঁ উঠি বতাহ আৰু সাগৰক দবিয়ালে, তেতিয়া অতি শান্ত হ'ল। তাতে সেই মানুহবিলাকে বিস্ময় মানি ক'লে, এওঁনো কেনে মানুহ, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। দুজন মানুহৰ পৰা ভূত খেদোৱা। পাছে তেওঁ পাৰ হৈ গাদাৰীয়াবিলাকৰ দেশলৈ গলত ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা ওলাই তেওঁৰ আগত উপস্থিত হ'ল। সিহঁত এনে ভয়ানক যে কোনেও সেই বাটেদি যাব নোৱাৰিছিল। তাতে চোৱা, সিহঁতে আতাহ পাৰি ক'লে, হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰূপিত সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ আহিলনে? সেই সময়ত সিহঁতৰ পৰা দূৰৈত বৰ এজাক গাহৰি চৰি আছিল। তাতে ভূতবোৰে তেওঁক বিনয় কৰি ক'লে, আপুনি যদি আমাক খেদায়, তেন্তে সেই গাহৰি জাকলৈকে আমাক পঠিয়াই দিয়ক। তাতে তেওঁ সিহঁতক ক'লে, যা হওক। তেতিয়া সিহঁতে বাহিৰ ওলাই গাহৰিবোৰত সোমালগৈ। তাতে চোৱা, সেই গোটেই জাকেই বৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰত পৰি পানীত ডুবি মৰিল। পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়েও সংবাদ দিলেগৈ। তাতে চোৱা, নগৰৰ সমুদায় মানুহ যীশুৱে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল আৰু তেওঁক দেখা পালত তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে। সেয়া আছিল মথিয়া লিখা শুভবাৰ্তা 8 নম্বৰ অধ্যায়।